হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰী শাসনৰ বাবে হাজাৰ হাজাৰ লোক কংগ্ৰেছত যোগদান কৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰ সহিব নোৱাৰি কংগ্ৰেছ দলত অংশগ্ৰহণ কৰিছে আৰু বিজেপি বিৰোধী এক পৰিৱেশ আজি আমাৰ ইয়াত সকলোফালে বিৰাজ কৰিছে। মিয়াৰ ভোট নালাগে নালাগে বুলি কোৱা হিমন্ত বিশ্ব শৰ্মাই এতিয়া মিয়াৰ ঘৰে ঘৰে ঘূৰিছে। ইয়াকে কয় ঠেলাৰ নাম বাবাজী। ৰাজভৱনৰ সন্মুখত 163 ধাৰা জাৰি কৰা সন্দৰ্ভত বিনাশকালে বিপৰীত বুদ্ধি বুলি কয়। পুৰণা গাড়ীৰ ওপৰত 12ৰ পৰা 18% GST সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে সাংসদজনে। আজি এতিয়া সৃজন গ্ৰামলৈ আহিছোঁ। আব্দুল বাদেন খণ্ডকাৰৰ নেতৃত্বত আব্দুল কাছেম আমাৰ কংগ্ৰেছৰ জিলাৰ সভাপতি আৰু আমাৰ ব্লক কংগ্ৰেছৰ সভাপতিৰ নেতৃত্বত আপোনালোকে দেখিছে বিজেপি AGP UDF যিসকল লোকে জন্মলগ্নৰ পৰা UDF কৰিছে, AGP বহুত দিনৰ পৰা কৰিছে, AGPৰ বিধায়কৰ ইলেকশ্যন এজেণ্ট পৰ্যন্ত কেইবাবাৰো আছে, বিজেপি বহু কষ্ট কৰি ইয়াত কৰিছে। সেই লোকসকলে আজি হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰত অতিষ্ঠ হৈ আজি কংগ্ৰেছ দলত হাজাৰ হাজাৰ লোক আহি অংশগ্ৰহণ কৰিছে আৰু এইটো এটা মানুহৰ ক্ষোভ। যিমান ইলেকশ্যন ওচৰ চাপি আহিব আপোনালোকে চাব, সকলো জাতি জনগোষ্ঠীৰ মানুহে হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰ সহিব নোৱাৰি কংগ্ৰেছ দলত অংশগ্ৰহণ কৰিছে আৰু বিজেপি বিৰোধী এক পৰিৱেশ আজি আমাৰ ইয়াত সকলোফালে বিৰাজ কৰিছে। তেওঁৰ আজীৱন তেওঁৰ শত্ৰু বুলি জ্ঞান কৰা আজি মিয়াৰ ওচৰ চাপিবলৈ বাধ্য হৈছে। এইটোকে কয় যে এতিয়া ঠেলাৰ নাম বাবাজী। অসমৰ মানুহে যি ঠেলা দিছে সেই ঠেলাত গৈ এতিয়া মিয়াৰ ওচৰলৈ গৈ তেওঁ হস্তাংগ প্ৰণাম কৰি এতিয়া মিয়াৰ ভোট লগা হৈছে তেওঁক। গতিকে এইটো হ'ল বিনাশকালে বিপৰীত বুদ্ধি। তেওঁ এতিয়া ইকুল সিকুল এৰুৱাই ব্যাকুল হৈ ঘূৰি ফুৰিছে। এইটো হ'ল বিনাশকালে বিপৰীত বুদ্ধি। যেতিয়া আপোনাৰ বিনাশ হয় তেনেধৰণৰ কামবিলাক কৰে। আজি আপোনালোকে তেওঁ আমাৰ এবাৰ কিমান কিলোমিটাৰ ক'লে আপুনি? 1 কিলোমিটাৰ। ৰাইজে তেওঁক 10 কিলোমিটাৰ বিৰুদ্ধত আহিব নিদিব। তেওঁৰ অত্যাচাৰ শাসকক আপুনি নিৰ্বাচনৰ সময়ত তেওঁক ৰাইজে তেওঁৰ এই কোলা মেকুৰীকেইটা লৈ, তেওঁ ব্লেক কেট লৈ, তেওঁ হোৱাইট কেট লৈ, তেওঁ পুলিচ লৈ থকাৰ বাহিৰে তেওঁক ওচৰ চাপিব নিদিব। কাৰণ তেওঁ বহুত মানুহক জ্বলাইছে। তেওঁক আপোনাৰ বিভিন্ন মানুহক আজি ভয় ভীতি খুৱাইছে। গতিকে তেওঁৰ মানুহে এনেদৰে আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ আন্দোলনত তেওঁ যিদৰে বাধা দিবলৈ বিচাৰিছে এইটো অগণতান্ত্ৰিক। গতিকে যেতিয়া বিপদ হয়, যেতিয়া মানুহৰ বেয়া দিন আহে তেতিয়া এনেধৰণৰ কাম কাজ আৰম্ভ হয়। মানে ৰাইজে ভালকৈ বুজি পোৱা নাই, এইটো ধাৰটো নহয়, অকল সুদ, ইণ্টাৰেষ্ট সৰ্বনাশ কৰি পেলাইছে। মানে হিমন্ত বিশ্ব শৰ্মাই ভালকৈ বুজি পাইছে যে তেওঁ আৰু অহাবাৰ হ'ব নোৱাৰে। গতিকে পিছৰবাৰ যিজন মুখ্যমন্ত্ৰী হয় বা চৰকাৰ হয় তেওঁ যাতে অসমখন ভালকৈ চলাব নোৱাৰে এনেধৰণৰ এটা ব্যৱস্থা কৰি যাব বিচাৰিছে। আৰু নহ'লে 25 কোটি টকাৰে, লোকৰ টকাৰে, ৰাইজৰ বন্ধকত দি মৰ্টগেজ ৰাখি তেওঁ 25 কোটি টকাৰে কোনোবাই পেণ্ডেল কৰিব নেকি কওকচোন? এই অভাৱৰ দিনত পেণ্ডেল কৰি যদি ৰাইজে এনেদৰে ৰাইজৰ পইচাৰে তেওঁ বিলাসিতা কৰিছে, এই কথাৰ উত্তৰ ৰাইজে দিব। আৰু সেইকাৰণে তেওঁ অসমখনক সকলো ফালৰ পৰা শেষ কৰি গৈ তেওঁ জানে যে তেওঁ ক্ষমতালৈ নাহে, বেলেগ আহিলেও যাতে বিপদত পৰে, সেইকাৰণে এনেধৰণৰ এটা ব্যৱস্থা কৰিছে য'ত 42,000 কোটি টকা, কিমান ক'লে আপুনি? 42,000 কোটি টকা কেৱল ইণ্টাৰেষ্ট। মূল আছে EMI ভিতৰে দিওঁ আমি, মূল আপোনাৰ আছে 1,50,000তকৈ বেছি।